নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ 11 সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনেধৰণৰ বলং বলৱতাং সাহং কামৰাগ বিবৰ্জিতম ধর্মা বিরুদ্ধ ভূতেষু কামোস্মি ভৰতৰ্ষভা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে ভৰতবংশীয়সকলৰ ভিতৰত শ্ৰেষ্ঠ অথবা অৰ্জুন, ময়েই বলৱানসকলৰ কাম আৰু আসক্তিৰ পৰা মুক্ত বল, আৰু ময়েই সকলো প্ৰাণীৰ অন্তৰত থকা এনে এটা যৌন ভাৱ যিটো ধৰ্মৰ বিৰোধীও নহয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্ৰীকৃষ্ণই সখা অৰ্জুনক নিজৰ স্বৰূপ দৰ্শন কৰোৱা প্ৰসংগত, যি জ্ঞান আৰু বিজ্ঞানৰ তত্ত্ব উপলব্ধি কৰোৱাৰ প্ৰসংগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে শক্তিশালী মানুহৰ যি নিজৰ শক্তি দুৰ্বলজনক ৰক্ষা কৰিবৰ বাবেহে প্ৰয়োগ কৰিব লাগে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে, নিজৰ স্বাৰ্থত আনক আক্ৰমণ কৰিবৰ বাবে নহয়। সেইদৰে ধৰ্মনীতি অনুসাৰে মানুহৰ কাম ভাৱটোৰো প্ৰয়োগ কেৱল সন্তান জন্মৰ বাবেহে। সেইবাবে নিজৰ সন্তানক কৃষ্ণ ভাৱনা সম্পন্ন কৰি তোলাটো সকলো পিতৃ মাতৃৰ পবিত্ৰ দায়িত্ব বুলি কৈছে। অৰ্থাৎ যদি কৃষ্ণ ভাৱনা হয় বা কোনো ধৰ্মীয় নীতি অনুসাৰে যদি যৌনভাৱে বা যৌন কাৰ্য কৰা হয় বা কামনাত লিপ্ত হয়, সেইটো ধৰ্মৰ বিৰোধী নহয় বুলি কৈছে। কিন্তু যদি কেৱল ইন্দ্ৰ তৃপ্তিৰ বাবে সেই কাৰ্য কৰা হয়, তেতিয়াহ'লে সেয়া ধৰ্মৰ বিৰোধী বুলি কৈছে। আৰু সেই যদি ধৰ্মৰ বিৰোধী কাৰ্য কৰা হয়, তেতিয়াহ'লে সেই বৃথা বুলি কৈছে। আৰু যদি ধৰ্মক অনুসৰণ কৰি সেই কামনাত লিপ্ত হয়, তেতিয়াহ'লে সেই কামনাৰ পৰা উৎপন্ন হোৱা যি সন্তান, সেই সন্তানক কৃষ্ণ ভাৱনাৰ পথত আনি যি কাৰ্য কৰা হয়, সেই ধৰ্মৰ সংশ্লেষিক বুলি ইয়াতে অৱতাৰণা কৰিছে। আৰু নিজৰ শক্তিৰ ক্ষেত্ৰতো একে প্ৰকাৰে উল্লেখ কৰিছে যে যদি আপোনাৰ গাত থকা শক্তিখিনি যি দুৰ্বল লোক আছে, সেই দুৰ্বল লোকক ৰক্ষা কৰাৰ ক্ষেত্ৰত যদি প্ৰয়োগ কৰা হয়, তেতিয়াহ'লে সেই শক্তিৰ প্ৰয়োগ সুচাৰুৰূপে হয়। আৰু যদি সেই শক্তি কাৰোবাক দমন কৰাৰ ক্ষেত্ৰত হয়, তেতিয়াহ'লে সেই ইয়াতে বৃথা বুলি কৈছে। আৰু সেই কোনো মানুহক আক্ৰমণ কৰাৰ ক্ষেত্ৰত স্বাৰ্থৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে সেয়া অপব্যৱহাৰ বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।